চিপাঝাৰবাসীৰ ৰাইজক মই অনুৰোধ কৰিম, মোদীজীক প্ৰধানমন্ত্ৰী পাতিবলৈ আমি সকলোৱে পদুম ফুলৰ ছবিত আমি সকলোৱে ভোট দিম, হয়নে? আপকি বাৰ মোদী চৰকাৰ, আপকি বাৰ 400 পাৰ, হয়নে নহয়? আপকি বাৰ আজি চিপাঝাৰতো মোদী চৰকাৰ, ডিব্ৰুগড়তো মোদী চৰকাৰ, যোৰহাটতো মোদী চৰকাৰ, ভাৰতৰ চাৰিওফালে আজি মোদী চৰকাৰ। শ্ৰদ্ধাৰ ৰাইজ, মোদীজীক আমি কিয় প্ৰধানমন্ত্ৰী হিচাপে বিচাৰো? সকলোৱে জানে যে মোদীজীৰ দৰে এজন সুদক্ষ, শক্তিশালী আৰু দেশক প্ৰাণ ভৰি ভাল পোৱা এজন ব্যক্তি আমাৰ বাবে অতিকে প্ৰয়োজন। যেতিয়া দেশত কোভিড আহিছিলে, সকলোৱে হাত এৰি দিছিল। মোদী ডাঙৰীয়াই ক'লে যে আমি নিজৰ জীৱনো বচাব লাগিব, নিজৰ সম্পত্তিও বচাব লাগিব। জান ভি জাহান ভি। মোদীজীয়ে লকডাউনৰ সময়ত বিনামূলীয়া চাউল দিলে, আমাক ভেকচিন দিলে। মোদীজীৰ ভেকচিনৰ কাৰণে আমাৰ বহুতৰ জীৱন ৰক্ষা হ'ল। আপোনজনক আমি হেৰুৱাবলগীয়া নহ'ল। কোভিড পাৰ হৈ গ'ল, আমি ভেকচিন পালো। ভাৰতবৰ্ষৰ অৰ্থনীতি কম দিনৰ ভিতৰতে আকৌ সুদৃঢ় হৈ উঠিলে। বিনামূলীয়া চাউল চলি থাকিল, উজ্বলা গেছ চলি থাকিল, আৰু লগত প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত। যদি ঘৰত বেমাৰ হয়, ঘৰত যদি দুৰাৰোগ্য বেমাৰ হয়, কাৰ্ডখন লৈ, কাৰ্ড নাথাকিলেও ৰেচন কাৰ্ড লৈ আমি 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা কৰিব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, মোদীজী প্ৰধানমন্ত্ৰী হ'ল 2021 চন অসমত ইলেকশ্যন আহিলে, আপোনালোকে পৰমানন্দ ৰাজবংশীক জিকালে আৰু মোক মুখ্যমন্ত্ৰীৰ দায়িত্ব দিলে। অসমৰ ৰাজনীতি 2001 চনৰ পৰা মই জড়িত হৈ আছিলোঁ। নিবনুৱা যুৱকে টকা নিদিয়াকৈ চাকৰি নাপাইছিল। চাকৰিৰ কাৰণে MA পাছ কৰি, BA পাছ কৰিও মন্ত্ৰী দুৱাৰে দুৱাৰে হাতত কাগজ লৈ আমি ঘূৰি থাকিবলগীয়া হৈছিল। মেধাৱী ল'ৰা যদি ACS লাগে, DSP লাগে, 1 কোটি টকালৈকে ঘোষ নিদিবলগীয়া পৰিৱেশ আছিল। অংগনবাদী চাকৰি এটাৰ কাৰণেও আমাৰ পৰা ঘোষ লোৱা হৈছিল। মই প্ৰতিজ্ঞা কৰিছিলোঁ যে শিক্ষকৰ চাকৰি যেনেকে আমি নিকা কৰিলোঁ, তেনেকে ACSৰ চাকৰিও নিকা কৰিম, পুলিচৰ চাকৰিও নিকা কৰিম, 3য় আৰু 4ৰ্থ শ্ৰেণীৰ চাকৰিও নিকা কৰিম। মই MA পাছ কৰিছোঁ, মই BA পাছ কৰিছোঁ, মই মন্ত্ৰীৰ ঘৰত চাকৰি বিচাৰি কিয় যাম? মই পঢ়ি শুনি চাকৰি ল'ম। আমি এটা পৰিৱেশ নিৰ্মাণ কৰিলোঁ। 1 লাখ
ল'ৰা ছোৱালীয়ে চাকৰি পালে। কোনে চাকৰি পালে? কোনোবা ৰিক্সা চালকৰ ল'ৰা, কোনোবা ঠেলা চালকৰ ল'ৰা, কোনোবা কৃষকৰ ল'ৰা। যেতিয়া চাকৰিৰ ৰিজাল্ট দিয়ে, টিভিৰ সন্মুখত সেই দৰিদ্ৰ লোকসকলৰ দেউতাক মাকে ইণ্টাৰভিউ দিয়ে। বিজেপি চৰকাৰ যদি নাহিলেহেঁতেন, সেই দুখীয়া ঘৰৰ 1 লাখ ল'ৰা ছোৱালীয়ে কেতিয়াও চাকৰি নাপালেহেঁতেন। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ মাজত বহুতো নিবনুৱা যুৱক যুৱতী এতিয়াও আছে। সকলোৰে মনত আশা যে আমি চৰকাৰী চাকৰি এটা পালে ভাল আছিল। মই আজি চিপাঝাৰত ঘোষণা কৰিছো যে এই বছৰৰ ভিতৰতে আমি আৰু 50,000 ডেকা ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। 50,000 ল'ৰা ছোৱালীয়ে আকৌ চাকৰি পাব। জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ হ'ব। ছেপ্টেম্বৰ অক্টোবৰত তৃতীয় চতুৰ্থ শ্ৰেণীৰ ইণ্টাৰভিউ হ'ব।